লাগিব হাজবেণ্ডে মোক এটা কথাই কয় আমাৰ বাচ্চা আমি ডাঙৰ কৰিব লাগিব এইটো অজুহাত দেখাই না সেইকাৰণে এনেকুৱা ডাঙৰ স্পেচ থকা বেগ লৈছোঁ যাতে বেগৰ টাইপৰ পৰা আদি কৰি হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ এনটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে তলৰ মানুহ ঘৰলৈ যাওঁ সেইকাৰণে ওলাই মেলি ল'লোঁ আৰু লগতে শ্বুট এটা আছিলে সেইখিনি শ্বুট কৰি মেলি ল'লোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে তলত কমেণ্ট কৰিব এনেকুৱা এযোৰ কাপোৰ মই মেৰুন কালাৰ আজিৰ পৰা প্ৰায় 2-3 মানছৰ আগত লৈছিলোঁ তাৰে ব্লেক কালাৰটো লৈছোঁ ইমান বেছি ধুনীয়া হয় বহুত বেছি ধুনীয়া হয় 400 মাত্ৰ 9 টকা তো আপোনালোকে লৈ ল'ব ফুল লুকটো আপোনালোকক দেখুৱাইছে খুব ধুনীয়া হয় আপোনালোকে লৈ ল'ব তো বেটাক এতিয়া সি মানে দেউতাৰ লগত মানে অকণমান এতিয়া শুই আছিলে এতিয়া সি উঠিলে এতিয়া তাক লৈ যাম কাৰণ আমি সদায় যাওঁ এতিয়া 5:30 বাজিলে ইয়াতে বাৰু পোহৰ হৈ আছে কিন্তু আমাৰ ঘৰৰ ফালে মানে অসমত আন্ধাৰ চাগে হৈছে আৰু নাই তাতো 6:10 মানত হয় তো এতিয়াতো ইয়াতে বহুত পোহৰ হৈ আছে ৰ'দ ওলাই আছে বাৰু ঠিক আছে ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ চাই থাকিব বুলি চাই থাকিব কাপোৰযোৰৰ লিংকটো ডেছক্ৰিপশ্যনত যদি পাৰোঁ টেগ কৰি দিম বেগটো বাৰু কেনেকুৱা লাগিছে বহুত বেছি ধুনীয়া হয় একচুৱেলি অলপ ডাঙৰ বেগ দুটামান লৈ লৈছোঁ কিহৰ কাৰণে এতিয়া যদি ওলাই যাওঁ সদায়তো ডাইপাৰ বেগটো নিবলৈ অশান্তি লাগিব সেইকাৰণে এনেকুৱা ডাঙৰ স্পেচ থকা বেগ লৈছোঁ যাতে বেগৰ টাইপৰ পৰা আদি কৰি গোটেইখিনি বস্তু আহি যায় তো ইয়াৰো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম নহ'লেও টেগ কৰি দিম লৈ ল'ব আমি আজি যাওঁ আজি হৈছে নেক্সট ডে হয় আৰু আজি আমি যাওঁ ফুৰিবৰ কাৰণে প্ৰথমবাৰ হায়দৰাবাদত থাকি মানে ই জন্মৰ পাছৰ পৰা আৰু বিশেষকৈ প্ৰেগনেঞ্চিৰ পৰা আজি আমি প্ৰথমবাৰৰ কাৰণে ফুৰিবলৈ যাবলৈ লৈছোঁ এনেই সদায় ডক্টৰ বা বেটা জন্মৰ পিছতো ইয়ালৈ অহাৰ পিছত সেই ডক্টৰ 2-3 বাৰ গৈছোঁ যদিও ডক্টৰৰ ওচৰলৈ গৈছোঁ ফুৰিবলৈ যোৱা নাই এদিন খালি বহুতৰ ঘৰলৈ গ'লোঁ বাকী চাৰ্জ নাই ফুৰিবলৈ মানে যোৱাই নাই তো এতিয়া 5টা বাজিছে আবেলি 5টা সেইকাৰণে ভাবিছোঁ মানে আজি আৰু ছুটি আছে তো এইফালে আৰু যোৱাকালিয়ে কৈছিলে যে কাইলৈ আমি ফুৰিবলৈ যাম ফুৰিবলৈ মানে কি আৰু ইয়াতে অকণমান এনেই উলিয়াই দিওঁ মানে তাকো আমি কোনো হেৰি ঠাইতো নাযাওঁ অকণমান গাৰ্ডেন থকা আৰু এনেকুৱা ঠাইতে যাম আগতে আমি গৈছোঁ বাৰু এনটিআৰ গাৰ্ডেন কিন্তু প্ৰথমবাৰ বেটাক লৈ ফুৰিবলৈ যোৱাৰ অভিজ্ঞতাৰ লগতে কি কৰি আছে কি পটি কৰিলে সেইকাৰণে ডাইপাৰটো খুলি পেলালোঁ আৰু এতিয়া তাকো উলিয়াই দিওঁগৈ দেউতাকক সুধিছোঁ তাক উলিয়াই দি তাৰপিছত গেট ৰেডি উইথ এটা শ্বেয়াৰ ওলামগৈ আমি আৰু লগতে দেখা যায় কি হ'ব আৰু মানে কি আবেলি সদায় ফুৰিব যাব বিচাৰে তো সেইকাৰণে অলপ মানুহ ঘৰে যে সদায় নিওঁ মানে সদায়ে নিওঁ আৰু কিন্তু সি আজি ভাবিছে নাযায় চাগে ক'তো এনে চিঞৰি আছে ইমান চালাহ আৰু কেইদিনমানৰ পিছতে বাপেক ডিউটি যাওঁতে কান্দিব পাৰিছে তাৰ আৰু নাজানিব নেকি সি মানে ভাবিছে আজি আমাক ফুৰাবলৈ নিনিয়ে উঠা তুমি উঠা খাবা বাহিৰত তুমি নৰ্মেল কেনেকা নৰ্মেল হৈ যাব যাম নে স্কুটিত যাম যাম আকৌ গাইজ আমি ওলাই ল'লোঁ আৰু যেনে তেনে উপায় নাই আৰু চশমা পিন্ধি লৈছোঁ নহ'লে নৰ্মেলি বাহিৰলৈ ওলোৱা ইমান নোলাও ন আজিকালি তো সেইকাৰণে ওলালে মানে বহুত বেছি মাথা বিষ হয় প্ৰথমখিনি কি বনালোঁ জানেনে ইনষ্টাগ্ৰামত যে এটা ৰিল চলি আছে এটা ট্ৰেণ্ডিঙত মাদাৰ চন বা মাদাৰ ডটাৰ এনেধৰণে যে সৰু পোৱালীবোৰক লৈ সেইটোকে বনালোঁ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি পেলাই চাব পাৰে দেই দি দিছোঁ মই মোৰ আইডিটো এইটো বেগ ল'ম ভাবিছিলোঁ যিটো অলৰেডি আজি মই দেখাইছিলোঁ সেইটো এতিয়া তেওঁ নল'লে ডাইপাৰ বেগটোৱে ল'লে আৰু ডাইপাৰ বেগটো আৰু এখন কাপোৰ লৈ লৈছোঁ এখন কাপোৰ দি মানে তাক হেৰি কৰিব পাৰি ঢাকি নিম যিহেতু
গৰম যদিও এটা বতাহ আহে ন সেইবাবে এইফালে 6:30 বজাৰ সময় এওঁ কলি গ'লগৈ লেডিজ জেন্টছ দুটা বেলেগ লাইন মানে সেইয়া সেইখিনিত আছে লাইন লৈ আমি টিকেট লৈ ললো এনটিআৰ গাৰ্ডত আগতে আমি আহিছো বহুতবাৰ আহিছো কিন্তু ইয়াতে অকণমান বতাহ লগতে সেউজীয়া পৰিৱেশৰ কাৰণেহে তাক আজি অনা হৈছে যেহেতু তাক লৈ আহিছো ন এতিয়া আৰু এতিয়া মানে কেনেকুৱা হয় আমাৰ বোলে তেনেকুৱা একো বিশেষ নাই আৰু বাচ্চা হৈ গৈছে বাচ্চাৰ আৰু তাৰ মাজতো চাৰমিনাৰ যোৱাৰ কথা কৈছিলে কিন্তু চাৰমিনাৰত আৰু কি এতিয়া কি ভাল পাব আৰু ইমান গৰম তাতে মানুহৰ সেইটো সমাগমটো বেছি ইয়াতকৈ বেছি মানে ইয়াতো বহুত বেছি বাজি হওক গাইজ ইয়াত লিখিছে হা ডু নট প্লাক ফ্লাৱাৰ্ছ কিন্তু ইয়াতে ফ্লাৱাৰ্ছে নাই চাওক মৈদান হৈ আছে ফুল মৈদান এওঁ যে এখন যে চশমা লৈছে এইখন একচুৱেলি তেওঁৰ আমাৰ এইখনৰ নিচিনা হয় কিন্তু এখন মানে খুলিবও পাৰি মই দেখুৱাম বাৰু এনেকৈ খুলিব পাৰি লেন্স কাৰ্ডৰ পৰা লৈছা অ'কে এনেকৈ খুলিবও পাৰি তেতিয়া মানে এইখন আকৌ লগাবও পাৰি ব্লেকো লগাব পাৰি তাৰপিছত ইয়াতে এইকেইখন গ্লাছ তেওঁ খুলি দেখাই দিয়া এখন ধৰ নৰ্মেল গ্লাছ আছে এইখন খুলিলে খাপকে লাগি যায় তাৰপাছতে মানে এটা নতুন ষ্টাইলৰ আৰু ইয়াত এইখনৰে আৰু হেৰিও আছে ছানগ্লাছো আছে আজি পিন্ধিছিলে দিনত কিন্তু সেইটো মই শ্বুট নকৰিলোঁ তো আজিকালি মানে বহুত কিবা কিবি ওলালে এখন চশমাতে 3টা ষ্টাইল আপোনালোকে কৰিব পাৰে 3টাৰ পৰা 4টা ষ্টাইল ধুনীয়া আহিছে চোৱামেলাটো কৰিলোঁ বাৰু এতিয়া পেট পূজা তো সেইকাৰণে ইয়াতে খাবলৈ আহিছোঁ এতিয়া তো এইফালে ইয়াতে ইমানেই মানুহ আপুনি ক'ত চাব য'তে ত'তে মানুহ ইফালেও আছে ডাঙৰ চকৰি কিন্তু আমিতো এইফালে যোৱাই নাই প্ৰথম নেকি আহি পালোহি 8টামান বাজিছিলে আৰু এতিয়া মই বেটাক মানে পুৰা চাফা কৰি মাছাজ দিবলৈ লৈছোঁ কাপোৰ চাপোৰ সলাই দিম ৰাতিও তাক সদায় কাপোৰ সলোৱা হয় 3-4যোৰমান লাগে তাক কাপোৰ এয়া হৈছে পিছদিনাখন আজি 11টামান বজালৈকে মানুহজনে শুলে তেওঁ আজি ছুটি আছিল আৰু প্ৰথমেই মানে বেটাৰ লগত আজি দ্বিতীয়টো মানে ৰাতি যি আহাৰ পৰা মানে এওঁ শুব পাৰিছে সেইকাৰণে অলপ ভালকৈ শুলে 11টামান বজালৈকে শুই থাকিলে তাৰপিছতে 12টামান বজাত এঠাইলৈ ওলাই গ'ল মই 11টামান বজাৰ পৰা কামত লাগিলোঁ বাৰু এওঁ সেয়া মানে অনলাইনত 2-এটা বজাৰ দিলে এইকেইটা বস্তু প্ৰয়োজন হৈ আছিলে তাৰপিছতে গ'ল একে 4-5 ঘণ্টা লাগিব মানে তেওঁ ব্যস্ত হৈ যাবলগীয়া হ'ল মইতো ভাবিছিলোঁ তেওঁ 1টামান বজাত আহি যাব যেহেতু 11টামান 11:30টামান বজাতে গৈছে তাৰপিছত আৰু ধৰি লওক লৰালৰিকৈ কাম বনকেইটা কৰিম নাই তাৰপিছত লাগা হাতেৰে বেটাক ইফালে যেনে তেনে ৰাখি টিভিৰ ওচৰতে থৈ দিছোঁ দেখিছে চাগে বহুত দূৰত ৰাখিছোঁ টিভিটোৰ পৰা যাতে ছবিটোকে চাই পেলাই মানে অকণমান সি হেৰি কৰি ৰাখে মোৰ ইমান বেয়া লাগি আছে মানে মই কেনেকুৱা এটা অৱস্থাত আছোঁ যে মই কামো কৰিব লাগে লগতে মই তাক চম্ভালিবও লাগে আৰু এইফালে একো সময়ত মানে আব্বাকো মানে দেউতাকো নাই ইমান মনটো বেয়া লাগি আছিলে আৰু মানে সি কান্দিও আছিলে তাক আকৌ মাজে মাজে মই দৌৰি গৈ চাবলৈ যাওঁ অকণমান এক্টিং কৰোঁ তাৰপিছত নাচা নিচিনা কৰোঁ ইফালে ৰন্ধা বঢ়াখিনিতো লাগিবই ন কাৰণ ফিট কৰাওঁ যিহেতু মোৰ ভোকো লাগি থাকে তো এইবোৰ আৰু
মাজতে মই এটা ঠাইৰ পৰা এটা কথা শুনিছিলোঁ যে মই কাম কৰিব নাজানো, মই কেনেকৈ চম্ভালিম বাচ্চা, আমুক তামুক। আৰু যেতিয়া তেওঁলোকক মই উত্তৰ এটা দিবলৈ বিচাৰিছোঁ, সেয়া যোনেই নহওক, মই কোনেও গাত পাতি ল'ব নালাগে, মই নাম কাঢ়ো কাকো ক'ব বিচৰা নাই, যোনেই ভাবিছে তেওঁলোকৰ উত্তৰটো ডাইৰেক্ট গৈছে। আৰু যে মই এগৰাকী মাক হয়, মাক পৃথিৱীৰ চবতকৈ ডাঙৰ যোদ্ধা হয়। বৰ্তমান যে যুদ্ধ চলি আছে তাতকৈও মাক এগৰাকী ডাঙৰ যুদ্ধ হয়, যিয়ে সন্তানৰ কাৰণে চব কিবা কৰিব পাৰে। সেইকাৰণে যদিও মই আগতে একো কৰিব পাৰিছিলোঁ, তেতিয়া মোৰ মানে মাহঁতৰ ওপৰত ডিপেণ্ডেণ্ট, মাহঁতে কৰিব দে। কিন্তু এতিয়া মই মোৰ সন্তানটো মাৰ ওপৰত ডিপেণ্ডেণ্ট কৰি যে মই 3 মাহ তাত থাকিলোঁ, মই মাহঁতৰ ওপৰত ডিপেণ্ডেণ্ট কৰি থকা নাই। কিন্তু মই তাক প্ৰতিটো কাম মই কৰি আহিছোঁ। মই তাক জন্ম দিছোঁ যিহেতু মই পাৰিম বুলি ভাবি পেলাইতো জন্ম দিছোঁ। আৰু মোক আল্লাহ এইখিনি শক্তি কিয় দিছে? যাতে মই মাক হিচাপে কৰিব পাৰোঁ। হয়, যদি ধৰি লওক মা বা বেলেগ তেনেকুৱা কোনোবা আহে তেতিয়া মই ডিপেণ্ডেণ্ট হৈ যাওঁ, যে মাইনা তই কৰগৈ বা আমুকে কৰা এনেকুৱা টাইপৰ। যদি মোৰ সন্তানৰ কথা আহে তেতিয়াহ'লে সদায় মই আগত থাকোঁ, মই বেলেগক কৰিবলৈ নিদিওঁ। এগৰাকী মাক হোৱাৰ পিছত যিমানখিনি স্পীডত কৰিব পাৰে, ছোৱালী হৈ থাকিলে বা নৰ্মেলি বোৱাৰী হ'লেও নোৱাৰে। যিহেতু এতিয়া মই মাক হ'লোঁ, তেতিয়া মই ৰৈ কাম কৰিব নোৱাৰোঁ, মই স্পীড কৰোঁ। যিহেতু মোৰ এটা বাচ্চা আছে, সি সম্পূৰ্ণ মোৰ ওপৰত ডিপেণ্ডেণ্ট হয়। হাঁহি আছে। মই একচুৱেলি তাৰ ফ্লাছটো নিদিওঁ, ফ্লাছটো অফ কৰি দিওঁ। আৰু লগতে এওঁলৈ ফোন মাৰিলোঁ, তেওঁ এতিয়া বোলে আৰু 2 ঘণ্টা লাগিব। চাওক এতিয়া 1:30 বাজি গ'ল, যদি তেওঁ অহালৈ মই ৰৈ থাকোঁ তেতিয়াহ'লেতো নহ'ব। আৰু সি আজি অলপমান চালাখামি কৰিলে, সি এতিয়া উঠি গ'ল। এনেই তাক মই সদায় গা ধুৱাই দিয়াৰ পিছত তাক মই সদায় গা ধুৱাওঁ। ইয়াক বেটাক আজি 1 উইকৰ পৰা আমি সদায় গা ধুৱাই আহিছোঁ, মানে গা ধুৱাই মানে এসপ্তাহ হৈ গ'ল। সি হাঁহি আছে। তো হাঁহি আছা নে কিয়? বাৰু যিয়ে হওক, তো দায়িত্বত আহি গ'লোঁ তেতিয়া মানে এতিয়া কাম বন কৰিবই লাগিব, আৰু কাম বহুত কৰিব পাৰোঁ, স্পীডত কৰিব পাৰোঁ। কিন্তু আজি এওঁ ছুটি আছিলে যে, সেইকাৰণে ৰাতিপুৱাৰ সময়খিনিত এনেই নৰ্মেলি তেওঁ 10টাৰ পৰা লয়ে, কিন্তু আজি তেওঁ প্ৰায় 11টামান বজালৈকে শুলে। তো সেইকাৰণে তেওঁ নিদিলোঁ, আৰু তেওঁ টোপনি ক্ষতি হয় যিহেতু নৰ্মেলি আজি দিনটোতে ছুটি পায়, তেওঁ ভালকৈ শুলে আৰু এনেধৰণে। তো সেয়াই আৰু তাৰপিছতে তাক গা ধুৱালোঁ, আমি 2টাই গা ধুৱাওঁ, 2টা মানুহ লাগে, অকলে নুধুৱাওঁ। তাৰপিছতে বাৰু যিয়ে হওক, কিছুমান কথা ওৰ পৰা শুনা যায়, তো কিছুমান বস্তু ভাল নালাগে। আৰু শুনাৰ পিছত কিছুমান আৰু বাদ দিব গ'লে ইগন'ৰ, এনেও বহুত বেছি ইগন'ৰ কৰোঁ। কিন্তু কিছুমান বস্তু মানে কি হয়, কমেণ্টৰ থ্ৰু দিয়ে হওক বা বেলেগৰ থ্ৰু দিয়ে হওক, যেতিয়া শুনা পোৱা যায় তেতিয়া কিছুমান বস্তু উত্তৰ নিদিয়াকৈ নহয়, মানে নিদিলে নচলে বুলিহে দিয়া হয়। এনেইতো ইগন'ৰ মই বহুত মাৰিব পাৰোঁ, ইমান ইগন'ৰ মাৰোঁ যে সেইবোৰ মানুহেও বুজি পায় যে এইটো এনেও গাত নলগায়। তো তেনেকুৱা নিচিনা কথা। যেনেকৈ আগতে কমেণ্টত আহিলে মোৰ গাত লাগি যাইছিলে, আৰু তাৰপিছত মই ইগন'ৰ মাৰা হ'লোঁ। আজিকালি নিগেটিভ কমেণ্টৰ কোনো ধৰণৰ উত্তৰ নিদিওঁ। নিগেটিভ কমেণ্ট নাহেও বাৰু, বহুত কম আহে, মানে 10% মান আহে, আৰু 10 to 5% এনেকুৱা। বাৰু ঠিক আছে, কিমান কথা পাতিম। আকৌ সেই ভাত ভাজি লগতে দাইল, এইবোৰতে দাইল বনালোঁ বাৰু আলহামদুলিল্লাহ। সেইবোৰ তেওঁ থাকোঁতে দাইলটো দি দিছিলোঁ। তাৰপিছতে সেই সৰু ভিডিঅ' এটা, শ্বৰ্টছ ভিডিঅ' এটা এডিট কৰিলোঁ, সেই তাতে অকণমান সময় গ'ল। সেইকাৰণে আজিকালি ৰিপ্লাই কৰিবলৈ নোৱাৰা হ'লোঁ। বহুতৰে কমেণ্ট আহে যে বা তুমি আজিকালি ৰিপ্লাই নকৰা। ৰিপ্লাই মানে বেছি ইম্পৰ্টেণ্ট কথাটো ৰিপ্লাই কৰি থৈ দিওঁ, এনেই চব কমেণ্ট পঢ়োঁ, এনেই কৰিব চেষ্টা কৰোঁ বাৰু, এনেকুৱাও নহয় যে নোৱাৰিলে কি কৰিব আৰু এতিয়া, আৰু অকলে চম্ভালা হয় ন, ইয়াততো এতিয়া কোনোৱে নাইকিয়া। আৰু কোনো নাই বুলি কোনো অজুহাত নাই বাৰু, কাৰণ আমাৰ বাচ্ছা আমি ডাঙৰ কৰিব লাগিব। হাজবেণ্ডে মোক এটা কথাই কয়, আমাৰ বাচ্ছা আমি ডাঙৰ কৰিব লাগিব, এইটো অজুহাত দেখাই লাভ নাই। কাৰণে অজুহাত নেদেখাওঁ, মানে আমি বেছি ব্লেছ অনুভৱহে কৰোঁ যে অকলে আমি চম্ভালিব পাৰিছোঁ। নোখোৱা, শুই যোৱা যেন, আমাৰ কাম আছে ন, শুই যোৱা দেই। অ'কে, লগ পাম আৰু, কাৰণ অৱস্থা নাইকিয়া হৈ আছে, এতিয়া কি কথা পাতি থাকিম আৰু। ল'ৰা ছোৱালীবোৰ বৰ চালাক দেই। যেতিয়া এওঁ থাকে তেতিয়া তাৰ টোপনি, সি ধুনীয়াকৈ টোপনি মাৰে। আৰু আজি যে নাই যে সিও চালাখামি কৰি আছে, সি এতিয়া নুশুৱে। অলৰেডি তাক মই গা ধুৱাই দিলোঁ, গা ধুৱাৰ পিছত সি 2 ঘণ্টামান শুৱে, কিন্তু আজি কি বা হ'ল। ইফালে মোৰ ভাতৰ মাৰ কাঢ়িব লাগে, উপায় নাই আৰু। আকৌ তাক যত্ন দি পেলাই ভাতৰ মাৰটো কাঢ়ি ল'ম। এনেকেই কৰিব লাগিব আৰু ন, হয়নে নহয়?
কৰিব লাগিব টাইম হৈছে 3:30 3:35 এই জাষ্ট হৈছে এই মাত্ৰ হৈছে এই মাত্ৰক মই কেনেবাকৈ খুৱাইছোঁ মই এতিয়ালৈকে ভাতেই খোৱা নাই খাম বাৰু আজি একচুৱেলি তেনেকুৱা হৈছে অলপ দেৰি হৈছে তো মই মানে কি ভাবিছোঁ ঘৰটো এইফালে মবডালেৰ ঘৰটো মাজে মাজে মুচি লৈছোঁ মাজে মাজে মুচিছোঁ প্ৰপাৰ একো মুচা নাই আমি ডেইলি ঘৰ মুচোঁ নুমুচিলে ভৰিখন খচখচাই থাকে তলেৰে ভাল নালাগে সেইকাৰণে মুচিবই লাগিব মানে নহ'লে গাটো কিবা খিচখিচিয়া লাগি থাকে সেইকাৰণে মুচি দিওঁ এনেইতো তেওঁ মুচে কিন্তু আজি মই মুচি দিছোঁ কথাখিনি অথনি আধৰুৱা নিচিনা হ'ল আচলতে কিছুমান কথা শুনিলে ভাল নালাগে তাৰ মাজতে সুখটো চবকে প্ৰয়োজন সুখকণো চবকেই লাগে সেইকাৰণে মই সকলোৰে কাৰণে দোৱা কৰোঁ যাতে সকলো সুখত থাকক সকলো ভালে থাকক সকলো স্বাস্থ্যৱান হৈ থাকক সেইখিনি আৰু কিন্তু মোক যদি কোনোবাই বেয়া পাই আছে তেতিয়াহ'লে সেইটো নিজৰহে লছ মই তেওঁলোকক কেতিয়াও বেয়া নাপাওঁ না তেওঁলোকৰ মই কিবা এটা বেয়া হোৱাটো বিচাৰোঁ সেইকাৰণে মোক যদি কোনোবাই বেয়া পায় তেতিয়াহ'লে মোৰ একো লছ নহয় আচলতে চিম্পল কথা বাৰু ঘৰ মুচি ল'লোঁ একদম লৰালৰিকৈ গা ধুই মেলি আহি গ'লোঁ কাৰণ মানে বেটা এতিয়া শুলে না যিহেতু এতিয়া জল্দি জল্দি ভাত খাম তাৰপিছতে বহুগৰাকী ঘৰলৈ যাম কাৰণ তেওঁ মোক সদায় মাতে যিহেতু সেইকাৰণে তলৰ মানুহ ঘৰলৈ যাম বেটাক লৈ যাওঁ মানে ইমানেই মৰম কৰে নিনিলে মোৰ নিজৰে বেয়া লাগে সেইকাৰণে লৈ যাওঁ এইফালে আহি পাই গ'লোহি বহুতৰ ঘৰলৈ বহুত সময় কথা পাতিলোঁ মানে কি জানেনে বেটাক ধুনীয়াকৈ লয় চাওক মই তাক আবেলি সময়খিনি নন ষ্টপ লৈ থাকোঁ যেতিয়া মানুহজনীয়ে মানে লয় আৰু নগ'লে মোলৈ ফোন মাৰি থাকে যে তুমি কিয় অনা নাই চাই যায়হি ৰাতিও আহে তেনেকুৱা টাইপৰ সেইকাৰণে মানে তাই লয় আৰু ইমান মৰম কৰে যিহেতু মানুহজনী মানে সন্তান মানে হোৱাৰ সম্ভাৱনা নাই সেইটো হিচাপতে মই ইমান বেটাক মৰম কৰে তো মানে মোৰ বহুত বেছি ভাল লাগে সেইকাৰণে আৰু তেনেকুৱা ইমান পিয়ৰ ভালপোৱাটো পাবলৈ হ'লে এইখন এতিয়া বৰ্তমান সময়কণত যিহেতু সি ফেমিলিৰ পৰা আঁতৰি আছে সেইকাৰণে মই তাক লৈ লগতে পোহা বনাবলৈ লৈছোঁ বৈ মানে ক'লে যে আজমিন পোহা অকণ বনোৱা বুলি তো বনাবলৈ লৈছোঁ লগতে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে তলত কমেণ্ট কৰিব বাই